ছাৰ পাণ্ডে ছাৰ আছে, আমাৰ ডিষ্ট্ৰিক্ট কৃষি বিষয়া শ্ৰীযুত বাণেশ্বৰ বে ছাৰ আহিছে আৰু আমাৰ সতীৰ্থ সকলো আহিছে। তেওঁলোকে আজি ইয়াত আহি মোক উৎসাহিত কৰাৰ কাৰণে ধন্যবাদ। চাবৰি এটা বজাই দিয়ক দাদা। বহুত কম কঠীয়া নাই, ৰোৱনী দৰকাৰ নাই আৰু লেণ্ড প্ৰিপাৰেশ্যন এবাৰতে হৈ যায়, দুবাৰকে কৰিব নালাগে। যেতিয়া বোকা সাধাৰণতে আমি বোকা সময়তে আকৌ কি বুলি কয় এইটো কঠীয়াৰ পৰা স্থানান্তৰ কৰিবৰ কাৰণে আমি তালৈ ৰোপণ কৰাৰ আগে আকৌ মাটি চহাব লাগে। মাটি চহোৱাৰ পাছত ৰোপণৰ কাৰণে আকৌ তাত হেৰি লাগিব, কি বুলি কয় এইটো ৰোৱনী লাগিব। এতিয়া ইয়াত মানে এবাৰতে কঠীয়াৰ কথা নাইকিয়া, ট্ৰান্সপ্লান্টেশ্যনৰ দৰকাৰ নাই। এই লেণ্ড প্ৰিপাৰেশ্যন হোৱাৰ লগে লগে প্ৰত্যক্ষভাৱে মূল খেতিডৰাত বীজ সিঁচা মানে সিঁচন কৰা হয় আৰু যাৰ বাবে আমাৰ ইয়াত লেবাৰ কষ্টটো অট'মেটিক কমি যায়। প্ৰডাকশ্যন যিয়ে নহওক যে আমি ট্ৰান্সপ্লান্টিঙৰ যিটো পদ্ধতিত আমি কৰোঁ তাতকৈ লাভাংশটো বেছি হয় আৰু দ্বিতীয়তে প্ৰতিকূল বতৰত ই মানে অলপ মানে ৱাটাৰ ষ্ট্ৰেছত ই থাকিব পাৰে, যাৰ বাবে আমাৰ যদি তেনেকৈ খৰাং পীড়িত হৈ যায় তথাপিও ইয়াত মানে প্ৰডাকশ্যনত বৰ এটা ব্যাঘাত জন্মাব নোৱাৰে। আৰু আমি ইয়াত বাহাদুৰ চাবৱান এইকাৰণে লৈছোঁ যাতে সচৰাচৰ আমি প্ৰত্যক্ষভাৱে তাৰ DSR পদ্ধতিত যদি আমি কঠীয়া সিঁচো বা তেনেকৈ আমি ডাইৰেক্ট চিলেক্ট কৰোঁ, তাত মানে লজিং হয়, তাৰমানে হালি যায় এটা সময়ত প্ৰডাকশ্যনৰ কাৰণে হালি যায়। আৰু বাহাদুৰ চাবৱান, ৰঞ্জিত চাবৱানটো ই অলপ তুলনামূলকভাৱে চাপৰ, যাৰ বাবে ই হালি নাযায়। গুটি যিমানেই নহওক, প্ৰডাকশ্যন যিমানেই ভাল নহওক, হালি নাযায়। আৰু সেইটোৰ কাৰণে আমাৰ লজিঙৰ কাৰণে যিটো ক্ষতি হয়, ইয়াত ক্ষতিৰ পৰা আমি হাত সাৰিব পাৰোঁ। নহয়, যদি আমাৰ খৰাং বতৰ হয়, খৰাং বতৰত ইয়াত যদি পানীৰ ব্যৱস্থা ইয়াততো নাই, প্ৰাকৃতিক সেইকাৰণে কৈছোঁ খৰাং যদি হৈ যায় ই মানে 30 to 35 to 40% মানে ৱাটাৰ কনজাম্পশ্যন কম হয়, যাৰ বাবে সি ষ্ট্ৰেছতো মানে প্ৰডাকশ্যনটো মানে টিলাৰিং যিটো হ'ব লাগে, পোঘা যিটো মিলিব লাগে, সি স্বাভাৱিকতে মিলি থাকে। আৰু এতিয়া আমি আগতীয়াকৈ এইটো পেলাইছোঁ, বানপানী হ'লে এইটো মাৰিব নোৱাৰে, তেতিয়া মেচিয়ৰ্ড হৈ থাকিব গছটো। এতিয়া আমি মে' মাহত পেলাইছোঁ, মে' লাষ্টত। এতিয়া ধৰি লওক জুলাই মানত বানপানী হয়, তেতিয়ালৈ গছজোপা ডাঙৰ হৈ যায়, সম্পূৰ্ণ হৈ যায়, গতিকে মাৰিব নোৱাৰে, মানে ছাবমাৰ্চ হ'ব নোৱাৰে, ডুবাব নোৱাৰে, ষ্টেণ্ডিং হৈ যায়। আৰু অন্তিম এটা সুবিধা হ'ল কি, এইখন যিটো দৰাত এই পদ্ধতিৰে ধান সিঁচা হ'ব বা প্ৰডাকশ্যন কৰিব, তাৰ হাৰ্ভেষ্টিঙৰ পাছত আমি তাৰ পৰৱৰ্তী সময়ত যিটো শস্য এটা পৰিকল্পনা ভিত্তিত কৰিব বিচাৰোঁ, যেনে আমি সৰিয়হ কৰিব বিচাৰিছোঁ, আমি আলু কৰিব পাৰোঁ, একদম সময়ত আমি হাৰ্ভেষ্টিং কৰি পেলাই আকৌ লেণ্ড প্ৰিপাৰেশ্যন কৰি সেই নেক্সট যিটো পৰৱৰ্তী যিটো খেতি সেইটো আমি সময়ত কৰিব পাৰোঁ। ইয়াৰ সুবিধা এইটো। মানে এডৰা মাটিত যেনেকৈ 2-3টা শস্য ৰাইট তিনিটালৈকে কৰিব পাৰি মানে সেইটো মানে এইটো সহজ। সচৰাচৰ আমি যিটো ছিজনত শালি খেতি কৰোঁ সেইটো আমি খুব বেছি 2টা কৰিব পাৰোঁ, কিন্তু এইটো ডাইৰেক্ট চিডেড পদ্ধতি যদি আমি ধান খেতি কৰোঁ তেতিয়াহ'লে বছৰত 3টা আমি খুব মানে সুবিধাজনক সময়ত আমি বীজ সিঁচন কৰিব পাৰোঁ। আমি 3টা খেতি এটা বছৰত আমি কি বুলি কয় খেতি কৰিব পাৰোঁ। আচ্ছা, এজন কৃষি 80 বিঘা কৰোঁ এনেকুৱাকৈ এই পদ্ধতিত নহয়। ইয়াৰ পিছতে মই এটা ৱাইট DSR কৰিম, এইটো আপুনি হ'ল ড্ৰাম চিডাৰ দি, এইটো লেৱা কঠীয়া তেনেকৈ পেলাই বোকা হ'লে কৰিম। মই এতিয়া বাকী এইখিনি হেৰি ৱাইট DSR ইয়াত কিমান বিঘা মাটি? গতিকে 5 বিঘা আপুনি সিঁচা এই পদ্ধতিটো ইয়াত হ'ব আৰু বাকীখিনি আপুনি সিফালে হেৰি কৰিব। নহয়, ইয়াত আছে, সেইফালেও মই তোমাক বনাই দিম। এটা মেচিন আছে তাত। আচ্ছা, এইটো বোকা। বঢ়িয়া বঢ়িয়া। আৰু বিশেষকৈ আৰু এটা কথা কওঁ, এই মেচিনটো আমাৰ বিশ্বনাথ ডিষ্ট্ৰিক্টত নাই। মই জামুগুৰিৰ পৰা আনো, আৰু আমাৰ জিঞ্জিয়া আছে বিহালীৰ, জিঞ্জিয়া 7 ভনীক আমাৰ FPCA দিছিল, তেওঁলোকৰ পৰা আনো, তেওঁলোকৰ পৰা আমি কৰি আছোঁ। আচ্ছা, এইটো ধৰি লওক আমাৰ ওচৰৰ যিখন কৃষি অফিচ তাৰ লগত যোগাযোগ কৰা নাই? কৃষি অফিচৰ ছাৰহঁত আছে, ছাৰহঁতে মোক সেই ৰাস্তাবোৰ দিছে ক'ত পাম বুলি। নহয়, এইটো আমাৰ ছাৰসকলক অকণমান জানিব বিচাৰিছোঁ, যদি এইটো বস্তুটো ব্যৱহাৰত কৃষকে উপকৃত হৈছে। আজি তপনৰ মতে এইটো বস্তু উপকৃত মেচিন যন্ত্ৰ এটা, গতিকে আজি যিটো সময় শ্ৰমিকৰ যিটো অভাৱ
হয় নে নহয়? গতিকে এই সময়ত যান্ত্ৰিক ব্যৱহাৰৰ ক্ষেত্ৰত এইটো কিয় আপোনালোকে কৃষি বিভাগৰ ফালৰ পৰা কি আপুনি যোগান ধৰিব নোৱাৰে, য'ত নেকি অকণমান 50%, আজিকালিতো চৰকাৰী ৰেহাই বহুত আছে, গতিকে তেনেকুৱা ধৰণৰ কিবা সুবিধা আপোনালোকে কৰিব পৰা নাই নে কি, নে আছে তেনেকুৱা ব্যৱস্থা অকণমান জনাব। আচলতে যান্ত্ৰিক পদ্ধতি কৃষি কাৰ্যত মানে কৃষকসকলে অৱলম্বন কৰিবৰ কাৰণে অসম চৰকাৰে বিভিন্ন আঁচনি যুগুত কৰা হৈছিলে। আগতে আমি এতিয়া যেনেধৰণে আমি প্ৰতিটো গাঁৱতে একোখন আমি ট্ৰেক্টৰ পথাৰত দেখা পাইছোঁ, আগত নাছিলে। আৰু এই মূলতঃ হৈছে আমাৰ CMS গাঁৱত এটা আঁচনি আছিলে, এইটো মুখ্যমন্ত্ৰীৰ এটা বিশেষ পেকেজৰ পৰা এই আঁচনিটো যুগুত কৰা হৈছিলে। আৰু প্ৰত্যেকটো ৰেভিনিউ চাৰ্কুলৰ বিপৰীতে ৰেভিনিউ ভিলেজৰ বিপৰীতে একোখনকৈ আমি ৰাজসাহায্যৰ ভিত্তিত ট্ৰেক্টৰ প্ৰদান কৰা হৈছিলে। তাৰ পৰৱৰ্তী সময়ত কিন্তু তেনেকুৱা কোনো কৃষি বিভাগৰ আঁচনি যুগুত কৰা নাই, যাৰ জৰিয়তে আমি ট্ৰেক্টৰ বা তেনেধৰণৰ চিড ডিলাৰ বা ড্ৰাম চিডাৰ দিব পৰাকৈ। তৎসত্বেও আত্মা আজি নাই, তথাপিতো আজি 2 বছৰমানৰ আগলৈকে এপাৰ্ট আঁচনি আছিলে। এপাৰ্টৰ অধীনত আমি আমাৰ বিশ্বনাথ জিলাৰ 7 ভনী FPC কৃষকসকলৰ তেওঁলোকৰ আলু খেতি কৰিব পৰাকৈ আমি এটা, আৰু লগে লগে সিহঁতৰ আলু খেতিৰ আগত যিটো তেওঁলোকে আমাৰ ধান খেতি কৰিব লাগে, তেওঁলোকৰ সুবিধাৰ্থে আমি এখন চিড ডিলাৰ দিয়া হৈছিল। তো তেখেতসকলে এইটো ব্যৱহাৰ কৰিছে আৰু প্ৰয়োজন সাপেক্ষে আমাৰ কৃষকসকলে তাৰ পৰা তেওঁলোকৰ অনুৰোধ মৰ্মে খেতিডৰালে তেওঁলোকে এনেধৰণৰ পদ্ধতিত কৰিব পৰাকৈ সুবিধা পাই আছে। পৰৱৰ্তী সময়ত তেনেধৰণৰ যদি আঁচনি যুগুত কৰা হয় বা গভৰ্ণমেণ্টে প্ৰৱৰ্তন কৰা হয়, খুচি আহিব পাৰি নেকি? নোৱাৰি ন? গছকিব পাৰি। আজি আমি বিশ্বনাথ জিলাৰ বিশ্বনাথ এডিঅ' চাৰ্কুলৰ অধীনৰ গেৰুৱাবাৰীৰ বিশ্বনাথ জৈৱিক FPCৰ এজন সক্ৰিয় সদস্য তপন বৰাদেৱ, তেওঁ এজন প্ৰগতিশীল কৃষক। তেখেতে আজি তেওঁৰ ৰিটায়াৰমেণ্টৰ পাছত তেওঁ আচলতে ডিফেন্সত চাকৰি কৰিছিলে। ডিফেন্সৰ পৰা তেওঁ স্বতন্ত্ৰভাৱে ৰিটায়াৰমেণ্ট লোৱাৰ পাছত তেওঁ খেতিত নিয়োজিত হয় আৰু আজি 5 বছৰ ধৰি তেওঁ কৃষিকে নিজৰ জীৱিকা হিচাপে অৱলম্বন কৰিছে। আৰু তেখেতে যোৱা 5 বছৰৰ পৰা আমাৰ কৃষি বিভাগৰ লগত যোগাযোগ কৰি বাহাল ৰাখি তেওঁ এটা DSR পদ্ধতিত, যাৰ জৰিয়তে আমি